ইমানখিনি চিলড্ৰেন ডেৰ কাৰণে কৰিলে লাষ্টত মোৰ লগত এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। হেল্ল' এভৰিৱান, মই আপোনালোকৰ গুঞ্জন, ৱেলকাম বেক টু মাই নিউ ব্লগ। সকলোবোৰ খানা পিনা হোৱাৰ পাছত ময়ো ধুনীয়াকৈ সাজ পোছাক এযোৰ পৰিধান কৰি লৈ মিটিং এটেণ্ড কৰিবলৈ গ'লোঁ। 20 মিনিটৰ গান প্ৰান্তিকে নিজৰ ভাষণ দিয়াৰ পাছত আহিলে এটা গীতাঞ্জলিৰ নৃত্য। কিবা এটা ফাংচন কৰিম আৰু তাত যেতিয়া বিহু নৃত্য নহয় কেনেকৈ হ'ব ন? এটা নৃত্য শেষ হৈ আনটো নৃত্য আকৌ আৰম্ভ হৈয়ে যায়। এনেকৈ আমাৰ ধুমাধাৰ ফাংচন চলি আছে। লগতে ষ্টুডেণ্টবোৰ বৰ সুখ অনুভৱ কৰিছে, কাৰণ এনেকুৱা ফাংচন সিহঁতৰ কাৰণে আৰু প্ৰায় অন্তিমেই নিচিনা। কাৰণ সিহঁতৰ মেট্ৰিক দিবলৈ হ'লেই নহয়, বেছি দিন নাই, পৰীক্ষা পাবহি। এইটোৱে হয়তো সিহঁতৰ লাষ্ট ফাংচন। এই টিউশ্যন ৰুমটোৰ লগত সিহঁতৰ বৰ বিশেষ দিন নাই, সিহঁতে যাবগৈ। সেইকাৰণে সিহঁতৰ ধুনীয়া ধুনীয়া গিফ্ট কেইটামানে দিলোঁ বাৰু দেই। খালি ষ্টুডেণ্টখিনিয়ে মোৰ অৱস্থাটোহে নাইকিয়া কৰিলে। অকল ল'ৰাকেইটা দেই, ছোৱালীখিনি নহয়। মানে খান্দিছে আৰু মাইকা চাইকা। মই পাতি দিছোঁ আৰু খানক আৰু লাষ্ট টাইম ন।